Hello my dear friends. Best exam guide YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু ইংৰাজী খণ্ডৰ এটি অতি দৰকাৰী টপিক হোমছ অফ এনিমেলছ, সাউন্ডছ অফ এনিমেলছ। বিভিন্ন জন্তু জীৱ এইবিলাক থকা ঠাইখিনি কি বুলি কোৱা হয় বা এই বিভিন্ন জীৱ-জন্তুৰ যিবিলাক সাউন্ড হয় বিভিন্ন প্ৰকাৰ সাউন্ডক কি নামেৰে জনা যায় এই বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আৰু এই সম্পৰ্কে কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনাৰ বাবে লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম ডিএমই এপিডিসিএল এপিআৰও বা অন্যান্য বিভিন্ন কম্পিটিটিভ এক্সামত এনে ধৰণৰ প্ৰশ্ন দিয়া দেখা যায়। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে হোৱাট ইজ এ সাউন্ড মেড বাই এন এলিফেণ্ট। হাতীয়ে যিটো সাউন্ড কৰে হাতীৰ শব্দটো কি বুলি জনা যায়? হাতীৰ যিটো চিঞৰ হয় ইয়াক কি বুলি কোৱা হয়? ইয়াত এটা শব্দৰ প্ৰকাশ কৰিব লাগে, ট্ৰাম্পেট, গবল, হাউল, লাফ। ইয়াত চাওক এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে ট্ৰাম্পেট। হাতীৰ চিঞৰক ইংৰাজীত ট্ৰাম্পেট বুলি কোৱা হয়। তেন্তে বাকীকেইটানো কি হওক বুজায় আমি তাকো এবাৰ জানি লওঁ। ইয়াত চাওক গবল হৈছে টাৰ্কি, এক ধৰণৰ চৰাই। হাউল হৈছে ফক্স বা ওল্ফ। সেই ফক্স বা ওল্ফছৰ যিটো সাউণ্ড হয় তাক হাউল বুলি কোৱা হয়। আৰু হায়েনা যিটো আছে তাৰ যিটো শব্দ সেইটো কি বুলি কোৱা হয়? লাফ। গতিকে আপোনাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে যে হুইচ অফ দ্য ওৱান ইজ ফলোয়িং ৰংলি মেটছ, শুদ্ধকৈ দিয়া হোৱা নাই, সকলোকেইটা শুদ্ধ দিব, কোনোবা এটা ভুলকৈ দিয়া থাকিব, আপোনাক তেনেকৈ দিব পাৰে। গতিকে আমি ইয়াতে চাৰিটা শব্দ জানিলোঁ। আমি প্ৰথমতে জানিলোঁ যে হাতীৰ যিটো চিঞৰ হয় তাক আমি কি বুলি কওঁ? ইংৰাজীত ট্ৰাম্পেট বুলি কোৱা হয়। নেক্সট, হুৱে ডু স্পাইডাৰ্ছ লিভ। মকৰা য'ত থাকে সেই ঠাইক কি বুলি কোৱা হয়? বাৰো, ৱেব, ড্ৰে এণ্ড কট। মকৰা আমি জানো মকৰা জাল বুলি কোৱা হয়, গতিকে মকৰাৰ থকা ঠাইক কি বুলি কোৱা হয়? ৱেব বুলি কোৱা হয়। মনত ৰখাৰ কাৰণে এটা সহজকিটিভ হয়। বাকীকেইটানো কি থাকে? বাৰো, ইয়াত কি থাকে? ৰেডছ থাকে, এন্দুৰ, নিগনি বা শহাপহু থাকে, তাৰ যিটো থকা ঠাইক তাক কি বুলি কোৱা হয়? বাৰো বুলি কোৱা হয়। ড্ৰে বুলি ক'লে যিটো স্কুৱেৰেল, কেৰ্কেটুৱা, তাক কোৱা হয়। কট আচলতে কি হয়? শ্বিপ, ভেড়া থকা ঠাই। কট ফল পেন ইজ দ্য হোম অফ শ্বিপ। এই শ্বিপৰ যিটো হোম হয় তাক এইকেইটা নাম আছে। কট স্পেলিং চাব, এতিয়া ফল্ড আছে, এতিয়া পেন আছে, এইকেইটাক কি হয়? শ্বিপৰ হোম বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য সাউণ্ড মেড বাই এ কেট। মেকুৰীৰ যিটো শব্দ হয়, মেকুৰীৰ চিঞৰক কি বুলি কোৱা হয় বা মেকুৰীয়ে যি শব্দ কৰে তাক কি বুলি কোৱা হয়? মো, চিৰ্প, মিউ, কুৱেক। ইয়াত চাওক যে ইয়াতে শুদ্ধটো হ'ব মিউ। মেকুৰী যিটো শব্দ হয় মিউ বুলি কোৱা হয়। তেন্তে বাকী এইকেইটা কি হ'ব? চাওক ম'হ হৈছে গাই গৰুৰ যিটো শব্দ সেইটোক ম'হ বুলি কোৱা হয়, কাউচ। চিৰ্প চৰাইৰ শব্দক কি বুলি কয়? চিৰ্প। আৰু কুৱেক হৈছে ডাক। গতিকে আমি ইয়াতে তিনিটা শব্দ গম পালোঁ। কাউটো কি হয়? ম'হ, বাৰ্ড হয় চিৰ্প, কুৱেক হ'ল ডাকৰ কাৰণে আৰু মিউ হ'ল কেটৰ কাৰণে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য সাউণ্ড মেড বাই এ লায়ন। সিংহই যিটো শব্দ কৰে সিংহৰ শব্দ কি বুলি কোৱা হয় বা সিংহৰ চিঞৰক কি বুলি কোৱা হয়? স্ক্ৰীম, গ্ৰউল, ট্ৰাম্পেট, ৰ'ৰ। চাওক ইতিমধ্যে আমি ট্ৰাম্পেট পাইছোঁ। ট্ৰাম্পেটটো হৈছে হাতীৰ, এলিফেণ্টৰ লগত। গতিকে বাকীকেইটাৰ কোনটো হ'ব? ইয়াতে ৰ'ৰ যিটো হয়, ৰ'ৰ মানে লায়ন বা টাইগাৰ আচল চাউণ্ডটোক ৰ'ৰ বুলি কোৱা হয়। সেইটো গুজৰণি আমি যিটো অসমীয়া শব্দ ব্যৱহাৰ কৰোঁ। গতিকে অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। তেন্তে বাকী স্ক্ৰীম আৰু গ্ৰউল কি বুজায় এবাৰ জানি লওক। স্ক্ৰীম হৈছে ইগল, বাৰ্ড যিটো, ইয়াৰ চাউণ্ডক স্ক্ৰীম বুলি কোৱা হয়। গ্ৰউল মানে বুজায় বিয়েৰ, ক্ৰক'ডাইলছৰ শব্দক। আৰু ট্ৰাম্পেট ইতিমধ্যে আমি গম পাইছোঁ এলিফেণ্টৰ শব্দক। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ, হুৱে ডু টাৰ্মাইটছ লিভ। টাৰ্মাইট য'ত থাকে, উইপুক থকা ঠাইক কি বুলি কোৱা হয়? টাৰ্মাইট মানে উইপুক। এতিয়া চাওক এতিয়া নেষ্ট, মাউণ্ড, বাৰো এণ্ড ডেন। ইয়াত চাওক ইয়াৰ শুদ্ধটো হ'ব মাউণ্ড। মাউণ্ড শব্দৰ লগত কি জড়িত আছে? টাৰ্মাইট জড়িত হৈ আছে। এতিয়া বাকীকেইটানো ক'ত আছে? নেষ্ট হ'ল বাৰ্ডৰ কাৰণে, চৰাই বাঁহত থাকে। বাৰো ইতিমধ্যে গম পাইছোঁ ৰেডছ, মাইচ, ৰেবিট, ইতিমধ্যে গম পাইছোঁ। ডেন হৈছে লায়নৰ কাৰণে। পৰৱৰ্তী প্ৰশ্ন, হুৱে ডু পিগছ লিভ। গাহৰি থকা ঠাইক কি বুলি কোৱা হয়? ডেন ইতিমধ্যে গম পাইছোঁ। ডেন ক'ত থাকে? লায়ন থাকে। বাৰো আমি ইতিমধ্যে গম পাইছোঁ। হাইভ গম পাইছোঁ।
ষ্টাই ইয়াতে আৰু শুদ্ধটোটো হ'ব ষ্টাই আপোনালোকে এই শব্দটো ক'ৰবাত পিগ ষ্টাই বুলি পাব পাৰে বা কেৱল ষ্টাই দিলেও গাহৰি থকা ঠাইটোক ষ্টাই বুলি কোৱা হয় বাকীকেইটা কি বুজায় ইতিমধ্যে হাইভ হ'ল বি বৰল বা মৌমাখিবিলাক থকা ঠাই কি বুলি কয় বি বাৰু ইতিমধ্যে গম পাইছোঁ ৰেটছ ৰেবিটছ মাইচ ডেন লাইন ইতিমধ্যে গম পাইছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য চাউণ্ড মেড বাই আ বী মৌমাখি শব্দ কি বুলি কয় হাম গ্ৰউল কেকল এণ্ড জিবাৰ ইয়াত চাওক হাম বা বাজ ক'ৰবাত মানে বাজ বুলি দিব পাৰে ইট ইজ অলছ' দ্য চাউণ্ড মেড বাই ফ্লাইজ মাখিৰ শব্দটোকো বাজ বুলি কোৱা হয় বা হাম বুলি কোৱা হয় গতিকে এইটো আমি গম পালোঁ বাকী তিনিটা কি কি বুজায় এবাৰ জানি লওঁ চাওক গ্ৰউল মানে হৈছে বিয়াৰৰ শব্দ কেকলটো হৈছে গুজ আৰু জিবাৰ হৈছে এপছ গতিকে এইখিনি আমি গম পালোঁ কুৱেশ্যন নম্বৰ 8 হুৱেৰ ডু স্নেইল স্লিপ শামুক থকা ঠাই কি বুলি কোৱা হয় ড্ৰে পেন লেয়াৰ এণ্ড শ্বেল ইয়াত চাওক শ্বেল বুলি কোৱা হয় খোলা যিটো শামুকৰ খোলা তে বাকীকেইটা কি বুজায় ড্ৰে ইতিমধ্যে গম পাইছে স্কুৱেৰেল কেৰকেটুৱা থকা ঠাই পেন মানে হৈছে শ্বিপ বা কাউ থকা ঠাই লেয়াৰ মানে হৈছে টাইগাৰ বাঘ য'ত থাকে তাক কি বুলি কোৱা হয় লেয়াৰ অপশ্যন চি ইয়াতে হয় স্নেইলাৰটো আমি কি গম পাইছোঁ স্নেইলাৰটো অপশ্যন ডি হয় ইয়াতে শ্বেল যিটো আছে কুৱেশ্যন নম্বৰ 9 হুৱেৰ ডু অষ্ট্ৰিচ লিভ উট পক্ষী থকা ঠাই কি বুলি কোৱা হয় বেল্টছ মিউ গ্ৰাছলেণ্ডছ এণ্ড ফাৰ্ম ইয়াত চাওক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেল্টছ অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ উট পক্ষী বা অষ্ট্ৰিচ থকা ঠাইক কি বুলি কোৱা হয় বেল্টছ কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য চাউণ্ড মেড বাই এ হায়েনা হায়েনাৰ শব্দটো কি হয় হায়েনা বা গুং ইয়াৰ শব্দ কি বুলি কোৱা হয় লফ স্ক্ৰীম কেকল ক্লাক স্কুইক স্কুইল এণ্ড বাৰ্ক য়েল্প ইয়াত চাওক হায়েনাৰ যিটো শব্দ হয় তাক লাভ বা স্ক্ৰীম বুলি কোৱা হয় এটা আমাৰ অপশ্যন এ শুদ্ধ উত্তৰ হ'ব ইয়াত চাওক ক্লাক হৈছে চিকেনৰ শব্দ কেকল হৈছে গুজ স্কুইক মাউচৰ শব্দ হয় য়েল্প হৈছে ফক্স বাৰ্ক য়েল্প এণ্ড চিম্পাৰ এইকেইটা কিহৰ শব্দ হয় ফক্সৰ হয় ডগৰ শব্দক পাৰ্ক বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 11 হুৱেৰ ডু ওল্ভছ লিভ কুকুৰ নেচে বাঘ থকা ঠাই কি বুলি কোৱা হয় লেয়াৰ পেন বাৰ্ণ এণ্ড হাইভটো কিহৰ লগত জড়িত বিৰ লগত জড়িত এইটো আমি গম পাওঁ বাৰু পেন কি হয় শ্বিপৰ লগত সৈতে জড়িত বা কাউৰ সৈতে জড়িত হয় চাওক হাইভটো হ'ল বিৰ সৈতে জড়িত বাৰ্ণ যিটো আছে ই কিহৰ সৈতে জড়িত বাফেলৰ সৈতে জড়িত পেন কিহৰ হয় কাউ বা শ্বিপৰ সৈতে জড়িত গতিকে ইয়াত আমাৰ কি হ'ব লেয়াৰ কুকুৰ নিচে থকা বাঘ থকা ঠাই কি বুলি কোৱা হয় লেয়াৰ LAIR কুৱেশ্যন নম্বৰ 12 হুৱেৰ ডু এণ্ড স্লিপ পৰুৱা থকা ঠাই কি বুলি কোৱা হয় ড্ৰে শ্বেল হোল এণ্ড হিল শ্বেল ইতিমধ্যে গম পাইছোঁ স্নেইলাৰ হয় গতিকে বাকী কোনকেইটা হ'ব চাওক এণ্ড হিল মানে হৈছে পৰুৱা য'ত থাকে তাক কি বুলি কোৱা হয় এণ্ড হিল ড্ৰে কিহত থাকে স্কুৱেৰেল হোল মাউচ থাকে শ্বেল স্নেইলটো আমি ইতিমধ্যে অলপ আগতে পঢ়িছোঁৱে বাৰু কুৱেশ্যন নম্বৰ 13 নে ইজ দ্য চাউণ্ড মেড বাই এ নে শব্দটো নিম্নলিখিত কোনটো জন্তু বা প্ৰাণীৰ হয় মাংকি হৰ্চ স্পেৰ' লায়ন আমি নিশ্চয় জানো যে হৰ্চৰ যিটো চাউণ্ড হয় তাক নে বুলি কোৱা হয় অপশ্যন আমাৰ কাৰণে বি শুদ্ধ কুৱেশ্যন নম্বৰ 14 হুৱেৰ ডু ইগলছ লিভ ইগলবিলাক য'ত থাকে তাক কি বুলি কয় ইগল চৰাই ক'ত বাস থাকে বা বাস কৰে লকাৰ একুৰিয়াম হোল এয়াৰি ইয়াত চাওক এয়াৰি অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় ইয়াত চাওক লকাৰ বা পেন ইয়াতে কি থাকে গড থাকে একুৰিয়ামত ফিছ থাকে হোল ইয়াতে কি থাকে মাউচ থাকে গতিকে এয়াৰি বা এই যিটো আমাৰ অপশ্যন ডি দিয়া আছে এয়া হৈছে দ্য প্লেচ হুৱেৰ ইগলছ লিভ কুৱেশ্যন নম্বৰ 15 শ্বেড অৰ পেন ইজ দ্য হাউচ হুৱেৰ ডেছ লিভ শ্বেড বা পেনত কোন জন্তু বা প্ৰাণী থাকে ডগছ কাউজ টাইগাৰ্ছ কাংগাৰুজ ইয়াত চাওক টাইগাৰ য'ত থাকে তাক ডেন বুলি কোৱা হয়
কাউচ হ'ব ইয়াত আমাৰ যিটো শেড বা পেন মানে ইয়াতে কি হ'ব কাউচ শব্দ হ'ব where do koala sleep koala যিটো আছে koala থকা যিটো প্ৰাণী এই প্ৰাণী থকা ঠাই কি বুলি কোৱা হয় tree river banks heart and then ইয়াতে শুদ্ধ উত্তৰ কি হ'ব tree হ'ব ইতিমধ্যে আমি আনসাৰটো পাইছোৱে question number 17 what is the sound made by a monkey বান্দরের শব্দ কি বুলি কয় chatter chirp caw and roar roar তো lion বা tiger হয় chirp bird হয় বাকি কেইটা কি বুঝায় chatter তো আসলে বান্দৰৰ লগত হয় caw মানে dove বা pigeon হয় dove বা pigeon সাউন্ড কি বুলি কয় caw roar তো কি হয় tiger lion আমি লিখো question number 18 scream is the sound made by a স্ক্রিম শব্দটো নিম্নলিখিত কোনটো জন্তু বা প্ৰাণীৰ হয় ফক্সেস কাইটস মাইস এন্ড ওলভস ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কাইটস চিলনিৰ যিটো শব্দ তাক কি বুলি কোৱা হয় স্ক্রিম বুলি কোৱা হয় আৰু কেইটামান বাৰ্ড আছে যেনে কাইটস ইগলস পিকক্স ভালচাৰ এন্ড হক্স এই প্ৰত্যেকটোৰে যেটো সাউন্ড হয় এইটো কি হয় স্ক্রিম হয় question number 19 what is the sound made by a frog ভেকুলিৰ শব্দ কি বুলি কোৱা হয় ব্লিড ক্লাক চেটাৰ এন্ড ক্ৰক চেটাৰ ইতিমধ্যে গম পাইছো চেটাৰটো কি হয় মাংকিৰ হয় বাকি কেইটা কি হয় ব্লিডটো হল লেম্ব অর কাফ ভেড়া পোৱালি বা গৰুৰ পোৱালি ক্লাকটো হৈছে চিকেনৰ চেটাৰ বান্দৰৰ লগত হয় ক্ৰকটো কি হ'ব ক্ৰকটো হৈছে the sound made by frog question number 20 where do dogs live কুকুৰ থকা ঠাই কি বুলি কোৱা হয় ড্ৰে জংগল কেনেল কেজ ইয়াত চাওক কেনেল ডগ লিভস ইন এ কেনেল কুকুৰ থকা ঠাই কেনেল বুলি কোৱা হয় question number 21 hiss is a sound made by a hiss শব্দটো নিম্নলিখিত কোন জন্তু বা প্ৰাণীৰ হয় camel pig cow snake ইয়াত শুদ্ধ উত্তৰ হ'ব snake হাপৰ যিটো শব্দ হয় হাপে যিটো শব্দ কৰে তাক কি বুলি কোৱা হয় hiss অপশন নম্বৰ কাৰণে ডি শুদ্ধ উত্তৰ হয় question number 22 where do rats live এন্দুৰ থকা ঠাই কি বুলি কোৱা হয় হোল ফৰেষ্ট কেজ টানেল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব হোল এন্দুৰ থকা ঠাই কি বুলি কোৱা হয় হোল question number 23 what is the sound made by the mosquitoes মহৰ শব্দ কি বুলি কোৱা হয় squeak whine shuttle and bleats শুদ্ধ উত্তৰটি হ'ব whine অপশন বি আমাৰ শুদ্ধ উত্তৰ হয় স্কুইক কাৰ লগত জড়িত স্কুইক হৈছে মাউসৰ সৈতে জড়িত question number 24 where does buffalo live মহ থকা ঠাই কি বুলি কোৱা হয় বাৰ্ন কেভ কেজ বিহাইভ বিহাইভ ইটো হাইভ বিৰ সৈতে জড়িত ইতিমধ্যে গম পাইছো কেভ তাতে কি থাকে আসলতে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বাৰ্ন মহ থকা ঠাই কি বুলি কোৱা হয় বাৰ্ন বুলি কোৱা হয় অপশন এ আমাৰ শুদ্ধ উত্তৰ হয় co is the sound made by a co শব্দটো নিম্নলিখিত কোনটো প্ৰাণী বা জন্তুৰ pigeon parrot swans and bear আৰু ইয়াৰ শুদ্ধটো হ'ব ডব আৰু পিজনৰ যিটো শব্দ হয় তাক কি বুলি কোৱা হয় pigeon ডব আৰু পিজনৰ শব্দটো কি বুলি কোৱা হয় co বুলি কোৱা হয় মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট কৰি জনাব বুলি আশা থাকিল আপোনালোকে ভিডিঅ'টো যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ